বৰপথাৰ নাওচনত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা নাওচনৰ নেপেৰপেটি ঘাটত সন্ধানহীন হৈছে দুটাকৈ কিশোৰ দেওবাৰে বিয়লিৰ ভাগত সন্ধানহীন হৈছে কিশোৰ দুজন স্থানীয় ৰাইজে বিয়লি ভাগত দুইজন কিশোৰকে দেখিছিল নেপেৰপেটি ঘাটত নিখোজ হোৱা কিশোৰ দুজনৰ নাম হৈছে তানথিং সিং আৰু জগত সিং সম্প্ৰতি এছডিআৰএফ বাহিনীয়ে চলাই গৈছে অভিযান বৰ্তমানলৈকে এছডিআৰএফ বাহিনীয়ে সন্ধান লাভ কৰা নাই নিখোজ হোৱা তানথিং সিং আৰু জগত সিং নামৰ কিশোৰ দুটাৰ ইয়াৰ স্থানীয় ৰাইজৰ দ্বাৰা মই জানিব পাৰিলোঁ যে ইয়াত দুজন ল'ৰা নিৰ্দেশ হৈছে বুলি ইয়াৰ আগতেও এনেকুৱা হৈছে ঘটনা ইয়াত এই ঘটনাটো আজি কি 2 বছৰমান আগত নেকি 2 বছৰমান আগত চাগে আৰু এই দুজন পিতৃ মানে মোৰ বাল্যকালৰ বন্ধু ক্লাছ ফ্ৰেণ্ড মই নাজানো মানে ইহঁতৰ যে দুজন বুলি ল'ৰাৰ ৰাতিপুৱা আহি পিনে মই যেতিয়া ইয়াত পালোহি পোৱাৰ পাছত মই খবৰ কৰিলোঁ যে নাই বোলে ইহঁত দুজনৰ বোলে তেতিয়া মোৰ মনটো বেয়া লাগিলে কাৰণ দুইজন মোৰ ক্লাছ ফ্ৰেণ্ড হয় আমি ক্লাছ 1ৰ পৰা একেলগে পঢ়িছোঁ কিন্তু এটা কথা মানে ইয়াত যেতিয়া এইটো ঘটনাটো ঘটিছে কোনো মানে ডাইৰেক্টলি কোনো দেখি পোৱা নাই মানে এইটো সাসপেক্ট কৰা হৈছে মেবি হ'ব পাৰে ইয়াত সৰুপথাৰৰ পৰা সুৰজিত ফুকনৰ ৰিপৰ্ট দা নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত